আজি মোৰ হেয়াৰ ট্ৰান্সপ্লান্টৰ 7 দিন সম্পূৰ্ণ হোৱাৰ পিছত মই ভিডিঅ' বনাই আছোঁ। চ' এয়া মোৰ 7 দিন পিছত ভিডিঅ' বনোৱাৰ চুলিৰ কণ্ডিশ্যন। এতিয়া হ'ল মোৰ ফ্ৰণ্টেল এৰিয়া, যোনটো হেয়াৰ ট্ৰান্সপ্লান্ট কৰা হৈছে সেইটো এৰিয়াত মোৰ চুলি কেনেকুৱা আছে সেইটো দেখাইছোঁ মই। আৰু মোৰ চুলি বেচিকেলি দাঢ়িৰ পৰা লোৱা হৈছে আৰু বেক চাইড এণ্ড ৰাইট চাইডৰ পৰা মই দাঢ়িখিনি যোনটো ডনাৰ এৰিয়া হয় সেইখিনি মই দেখাই দিছোঁ। এইটো হ'ল দাঢ়ি ডনাৰ এৰিয়া, ইয়াৰ পৰা চুলিখিনি লৈছে আৰু ৰাইট চাইডৰ পৰা অলপখিনি লৈছিলে, এইটো ৰাইট চাইড, এইটো ইয়াৰ পৰা লৈছে আৰু লেফ্ট চাইড হয় এইটো, লেফ্ট চাইডৰ পৰা অলপ চুলি লৈছিল আৰু মেইনলি চুলি লৈছে মোৰ পিছফালৰ পৰা, যোনটো বেক চাইড সেইটো মই দেখাই আছোঁ। বেক চাইড দেখা পালে মোৰ ৰাইট চাইড, বেক চাইড আৰু দাঢ়ি এৰিয়াটো গোটেইখিনি মোৰ অলমষ্ট শুকাই গৈছে। ঘাঁহখিনি, ঘাঁহটো এনে নহয়, ফুটা ফুটা কৰা হয়, সেই ফুটা ফুটা কৰাখিনি অলমষ্ট শুকাই গৈছে আৰু সেইখিনি শুকাৰ পিছত অলপ মানে খুজুতি হেন লাগে, খুজুতি লাগে। চ' এইটো বৰ্তমান তেনেকুৱা প্ৰব্লেম নাই, কেইদিনমান তেনেকুৱা অসুবিধা হয়। চ' তাৰ মাজতে কেইটামান মেডিচিন দিয়ে, সেইবিলাক খাই থাকিলে তেনেকুৱা একো প্ৰব্লেম নহয়। চ' ডনাৰ এৰিয়াটোতে বেছি খুজুতি হয়, দাঢ়িৰ এৰিয়াটোত নহয় বেছি। যিমান মানে দাঢ়িৰ এৰিয়াটোত খুজুতি হৈছিলে তাতকৈ বেছি মানে মোৰ বেক চাইডৰ এৰিয়াটোত হৈছিলে। চ' তেনেকুৱা কোনো প্ৰব্লেম এতিয়ালৈকে হোৱা নাই আৰু মই আজি ভিডিঅ' বনাইছোঁ 7 দিন পিছত। চ' 7 দিন আগত মানে ফাৰ্ষ্টতে মোৰ যেনেকুৱা চুলিৰ কণ্ডিশ্যন আছিলে আৰু বৰ্তমানলৈকে বহুতখিনি পৰিৱৰ্তন হ'ল। চ' ফাৰ্ষ্টতে বগা বগা হৈ আছিলে, হোৱাইট মানে সেইটো এৰিয়াত, আৰু এতিয়া মোৰ চুলি ক'লা ক'লা হৈ আছে, মানে ৰক্তবিলাক গোট খাইছে আৰু জমা হৈছে, সেইবিলাক ক'লা ক'লা দেখুৱাইছে। চ' মই দুটা ফটোৱে মই লগাই দিম ভিডিঅ'ত, আপোনালোকে চাব পাৰিব। এইটো আৰু একবাৰ মই দেখাইছোঁ মোৰ যোনটো মেইন ট্ৰান্সপ্লান্ট এৰিয়া, যোনখিনি চুলিখিনি লগাইছে সেইখিনি এৰিয়াটো দেখাইছোঁ। এইটো হ'ল চুলিখিনি লগোৱা এৰিয়া, ভালদৰে দেখাইছোঁ। এইটো হ'ল চুলি লগোৱাখিনি এৰিয়া। আৰু চুলি লগোৱাৰ পিছত মানে ট্ৰান্সপ্লান্ট কৰাৰ পিছত কেনেকুৱা মেডিচিন খাব দিছিলে মোক। বিশেষকৈ মোক এণ্টিবায়'টিক আৰু ইচিং নোহোৱাৰ কাৰণে মেডিচিন দিছিলে, যাতে মানে খুজুতি নহয়, যাতে টাচ কৰিব নোৱাৰি চুলিখিনিত, সেইকাৰণে মেডিচিন দিছিলে। আৰু এটা লোচন দিছিলে তাৰ ওপৰত লগাবৰ কাৰণে, 2 দিনমান পিছতে লগাব দিছিলে আৰু সেইটো 5 দিন লগাব দিছে। আৰু ইয়াৰ পিছতে দিছিলে মানে এণ্টিবায়'টিক টেবলেটটো দিবই, সেইটো কম্পালচৰি হয় দিয়ে, আৰু বিষৰ কাৰণে এটা মানে টেবলেট দিছে। মেইনলি 6 ধৰণৰ মানে লোচন সহকাৰে 6 ধৰণৰ টেবলেট দিছিলে আৰু এটা লোচন দিছিলে। গোটেইখিনি অলমষ্ট খোৱা কমপ্লিট হৈ গ'ল মোৰ, আৰু সেইকাৰণে মই ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ কেনেকুৱা কণ্ডিশ্যন। আৰু এটা কথা কওঁ, মই মানে যোনখিনি মানে এই ডনাৰ এৰিয়া হয়, ডনাৰ এৰিয়া বা ট্ৰান্সপ্লান্টেড এৰিয়া, সেইখিনি এৰিয়াত লোকেল এনেস্থেচিয়া দিয়ে। যিহেতু লোকেল এনেস্থেচিয়া দিয়াৰ পিছত মানে আজি মোৰ 7 দিন পিছত এতিয়াও যদি মই টাচ কৰোঁ এনেকৈ, মানে ফুলফিল চেঞ্জ অহা নাই, এইফালেদি মানে ফুলফিলি চেঞ্জ অহা নাই। মই যেতিয়া গা ধোওঁ, মানে গা ধোৱাৰ টাইম যেতিয়া পানীৰ ওপৰত ঢালি দিয়া হয়, মটৰৰ ওপৰত পানী ঢালি দিওঁ, কিন্তু ডনাৰ এৰিয়াত পানী ঢালি দিয়াৰ পিছত মই মানে ভালকৈ গম নাপাওঁ যে এইখিনিত পানী মানে পৰিছেনে নাই, এইখিনি ধোৱা হ'লনে নাই, পানী চাফা হৈছেনে নাই, এনেকৈ গম নাপাওঁ। মানে ঘৰৰ মানুহে তেনেকৈ দেখিব লাগে বা চাফা কৰি দিব লাগে, সেইটো এটা মানে এতিয়াও ফিল হয় তেনেকুৱা যে তাতে একো পৰা নাই। চ' এইটোৱে এনেকুৱাই কণ্ডিশ্যন বৰ্তমান, আৰু তেনেকুৱা বিশেষ একো প্ৰব্লেম নাই। আৰু 15 দিন পিছত মোক ডক্টৰে আকৌ ক্লিনিকত ভিজিট কৰিবলৈ দিছে। চ' 15 দিন পিছত মই আকৌ ভিজিট কৰিম।
সেইটোৰ চাগে সেইদিনা মোৰ ডোনাৰ এৰিয়া বা সেইখিনি মানে চাব ডক্টৰে আৰু মেইনলি চাব মোৰ ট্ৰান্সপ্লান্টেড এৰিয়াখিনি সেই ট্ৰান্সপ্লান্টেড এৰিয়াখিনিত মানে কেনেকুৱা কণ্ডিশ্যন হৈ আছে আৰু মূৰটো ভাল কৰি সেইটো চাফা কৰি দিব সেই কলা কলা যোনবিলাক দেখি আছে এইবিলাক কলা কলা সেই কলা কলা এই বস্তুখিনি মানে আঁতৰাই দিব সিহঁতে চ' সেইবিলাক ঘৰত কৰিব নোৱাৰি কাৰণ সিহঁত চেনচিটিভ হৈ আছে বস্তুটো যিহেতু কিবা হৈ কণ্ডিশ্যন হৈ আছে যিহেতু সিহঁতৰ এক্সপিৰিয়েঞ্চ ডক্টৰে মানে যেনেকৈ কয় তেনেকৈ কৰিব লাগিব সেইটো টাচ কৰি এতিয়ালৈকে মই ইয়াতে মানে টাচ কৰি পোৱা নাই টাচ কৰিবলৈ মানা কৰিছে ডক্টৰে চ' মই 7 দিন পিছত আজিতো ভিডিঅ' বনালোঁ আৰু 14 দিন বা 15 দিন পিছত যোনটো মানে ভিজিট কৰিম ক্লিনিকত সেই ভিডিঅ'টো নিশ্চয় বনাই দিম চ' যদি আপোনালোকে কিবা জানিব লগা আছে জানিব বিচাৰে মোক জনাব মই নিশ্চয় ভিডিঅ' বনাম বা কমেণ্টত জনাম এনচাৰ কৰিম চ' আশা কৰোঁ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় আপোনালোকে উপকৃত হ'ব যদি কোনোবাই ট্ৰান্সপ্লান্ট কৰিব বিচাৰিছে বা ফিউচাৰত তেনেকুৱা প্লেনিং কৰিছে মোৰ ভিডিঅ'ৰ সহায়েৰে নিশ্চয় উপকাৰ হ'ব যে কেনেকৈ ট্ৰান্সপ্লান্ট কৰে বা কি কি কণ্ডিশ্যন হয় কেনেকুৱা অসুবিধা পাইছে বা কি হৈছে চ' গোটেইখিনি মই এই চেনেলৰ জৰিয়তে মই জনাই দিম চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নিশ্চয় থেংক ইউ ছ' মাছ